তো আজি কেনেকুৱা পালে ট্ৰেডিং কৰি বাজেটটো এনাউন্স হৈ গ'ল বিশেষ আপোনাৰ মোৰ কাৰণে বৰ বিশেষ একো নাই বাজেটখনত কিন্তু যাৰ কাৰণে থাকিব লাগিছিলে আচলতে সিহঁতি গিটাই পালে বাজেটখনত যি পাবলগীয়া আছিলে আমিনো কি কৰিম যি হেঁচা দিবলগীয়া আছে আমাৰ ওপৰতে দিছে আৰু তো সেইবিলাকৰ ওপৰত ইমান ডিছকাশ্যন নকৰোঁ কাৰণ অলৰেডি ইউটিউবত চবেই সেইবিলাক ডিছকাছ কৰি ফালি আছে চ' এনেই সেইবিলাকৰ নামত আৰু 5-10 মিনিট সময় নষ্ট নকৰোঁ তো আমাৰ কাৰণে যিখিনি ইম্পৰ্টেণ্ট আজি নিফটি আৰু বেংক নিফটিয়ে কেনেকুৱা ধৰণৰ মুভমেণ্ট দিলে বাজেট ডে স্পেচিয়েল আৰু কাইলে হৈ যাব বুধবাৰ আৰু বেংক নিফটি কাইলে এক্সপায়াৰিও আছে চ' কেনেকুৱা ধৰণৰ ধৰি লওক মুভমেণ্ট দিব পাৰে তাৰ এটা পৰিকল্পনা আমি কৰি লওঁ পৰিকল্পনা কৰাটো এটা কাৰণে ইম্পৰ্টেণ্ট আমি হৈ গ'লো অপশ্যন বায়াৰ আৰু অপশ্যন বায়াৰ হিচাপে আমাৰ ওচৰত গোটেই দিনটোত ট্ৰেড কৰিব পৰাকে মাত্ৰ 3টা বা 4টা ট্ৰেড ল'ব পৰাহে আমাৰ ওচৰত মানে টাইম থাকে বা আমি 3টা বা 4টা ট্ৰেডহে ল'ব পাৰোঁ আচলতে গোটেই দিনটোৰ ভিতৰত বা তেনেকুৱা মুভমেণ্ট আমি 3টা বা 4টাহে পাওঁ তো 3টা বা 4টাৰ ভিতৰত চবেই হয়তো 3টা বা 4টাটো ল'ব নোৱাৰে এটা বা দুটা মইতো পাৰ্চনেলি খুব বেছি 2টা ট্ৰেডেই দিনটোৰ ভিতৰত মানে প্ৰিফাৰ কৰোঁ ল'বলৈ চেষ্টা কৰোঁ 2টাতকৈ বেছি মই সাধাৰণতে ট্ৰেড নলওঁ আৰু যিহেতু মোৰ টাৰ্গেটো থাকে মাত্ৰ 40 পইণ্টৰ বহুতে হাঁহে বহুতে কমেণ্টত মোক সেইদিনাখন কোনোবাই কিবা কিবি কৈছেও 40 পইণ্টত যোৱাৰ কাৰণে হয় নিজৰো দুখ লাগে 40 পইণ্টত ওলাই দিয়াৰ পিছত যিহেতু 40টো একজেক্ট 40 নহয় কেতিয়াবা 40তকৈ কম হৈ যায় কেতিয়াবা হয়তো 2-4 পইণ্ট বাঢ়ি যায় ওলাওঁতে কিন্তু তাৰপিছতো দেখা যায় যে বহুত ওপৰলৈ গুচি যায় আজিও হৈছে তেনেকুৱা কিন্তু যিহেতু এটা টাৰ্গেট হিচাপে লৈ পেলাই মই কৰি আছোঁ সেইটো কাৰণে মই সেই যিটো মই প্ৰিন্সিপাল ফ'ল' কৰি আছোঁ তাক আচলতে মই মানে বেছি প্ৰফিট দেখি পেলাই ধৰি লওক মই তাতকৈ আগলৈ যাব বিচৰা নাই কাৰণ আগতে যথেষ্ট কৰি থৈছোঁ যথেষ্ট মানে অপশ্যন ট্ৰেডিঙত যথেষ্ট পইচা দি থৈছোঁ মাৰ্কেটক এইবিলাকত পৰি পেলাই চ' সেইটো কাৰণে মানে এই ভুলবিলাক নাই কৰা আৰু বিশেষকৈ অপশ্যন ট্ৰেডিঙত ছাকচেছ হ'বলৈ হ'লে প্ৰথমতে নিজৰ মাইণ্ডটোক ষ্ট্ৰং কৰিব লাগিব বেছি পইচা দেখি পেলাই সেইফালে মানে সেইফালে যদি যাবলৈ হয় তেতিয়াহ'লে অপশ্যন ট্ৰেডিঙত দুবাৰ চবতছে বেছি মানে চান্স থাকে মানে পইচা মাৰ্কেটখনে ইমান দেখাই দিব আৰু সেই পইচাটো ল'বলৈ যাওঁতে এডাল কেণ্ডেল আহিব একেবাৰে জিৰ' কৰি থৈ দিব জিৰ'টো কি উল্টাই পকেটৰ পৰা দিবলগীয়া অৱস্থা কৰি দিয়ে চ' সেইটো কাৰণে কমকৈ যদি আপুনি এটা টাৰ্গেট কৰি লৈ যায় দিনটোৰ ভিতৰত বোলে ইমানটোৱে মোৰ কাৰণে টাৰ্গেট আজিকালি বহুতে এনেকুৱা চিষ্টেমেই আচলতে কৰিবলৈ লৈছে যাৰ লগতে কথা পাতো মোটামুটি চবেই এনেকুৱা এটা টাৰ্গেটে লৈ পেলাই আচলতে আগবাঢ়িছে চ' ভালো লাগিছে যি কি নহওক লোভটো কণ্ট্ৰল কৰিব পৰাটোহে আচলতে আচল ট্ৰেডাৰ বাকী আমাৰ লগত অদূৰ ভৱিষ্যতে কি হ'বলৈ গৈ আছে চৰকাৰে কি কৰিব নকৰিব সেইটো বাৰু এতিয়াও ক্লিয়াৰ নহয় টেক্সৰ কথাটো বুজি পালোৱেই বাকী চেবিটো আছেই পিছত পৰি পেলাই দেখা যাওক যি হ'ব দেখা যাব সেইটো কাৰণে সেইবিলাকৰ ওপৰত মই বিশেষ মতামতো আগবঢ়োৱা নাই কাৰণ আপুনি বা মই বেছি মতামত আগবঢ়াই পেলাই একো লাভ নাই মানে এনেই আমাৰ নিজৰ মাজতে কথা পাতি থকা বাহিৰে বিশেষ একোৱেই নহয় যি কৰিব চৰকাৰে কৰিব চেবিয়ে কৰিবই চ' আজি অপেনিং হোৱাৰ পিছৰ পৰাই আল্টিমেটলি মাৰ্কেটখনে এটা বস্তুটো চিয়ৰ হৈ গৈছিলোঁ যে ই ডাউনমুভ দিবৰ কাৰণে মানে মোটামুটি যিকোনো পৰিস্থিতিত ডাউনমুভ আহিবৰ কাৰণে অলপকৈ ৰেডি হৈয়ে আছিলে চ' সেইটো কাৰণে বহুত সময়লৈকে ট্ৰেড আচলতে মই লোৱা নাছিলোঁ আৰু তাৰ আগতে এই ছাপৰ্ট লেভেলবিলাক আমি আচলতে আগতেই বনাই ৰাখিছোঁ মই আগৰ ভিডিঅ'টো দেখাইছোঁ ৰেজিষ্টেঞ্চ হেভি ৰেজিষ্টেঞ্চ আমাৰ ক'ত আছিলে 24,600 তাৰ তলতে অপেনিং হৈছিলে প্ৰায় 24,585 মান এনেকুৱা মানত অপেনিং হৈছিলে চাগে তো তাৰপৰা মোটামুটি ডাউনেই আহি আছিলে যদিও আমাৰ ছাপৰ্ট লেভেলৰ যিকেইডাল আমি ড্ৰ কৰি ৰাখিছিলোঁ দেখিবলৈ চাৰ্টখন অকণমান বেয়া লাগে এইবোৰ ড্ৰ কৰি থ'লে আচলতে বহুতৰ ভিডিঅ' মই দেখিলে বহুত চফা হৈ থাকে আচলতে কিন্তু মানে মই যেনেকৈ মই নিজে কৰোঁ আচলতে মই তেনেকৈ ভিডিঅ'টো বনাওঁ ইয়াত মই বেলেগকৈ আৰু মানে ভিডিঅ'ৰ কাৰণে মই বেলেগ এখন চাৰ্ট ইউজ কৰিছোঁ মই নিজে ট্ৰেডিং কৰিবলৈ বেলেগ এখন চাৰ্ট ইউজ কৰিছোঁ বোলে তেনেকুৱা কৰি নাথাকোঁ আচলতে বা তেনেকুৱা কৰাৰ কোনো প্ৰয়োজন আছে বুলিও মই নাভাবোঁ এতিয়া এই
লেয়াৰবোৰ থাকিলে যেনেকৈ ধৰি লওক ৰেজিষ্টেঞ্চ কোড আছে মাৰ্ক কৰি ৰাখিছোঁ, তাৰ ওপৰত ৰেজিষ্টেঞ্চ কোড আছে বা ছাপৰ্ট কোড ক'ত আছে, এইবিলাক যে মাৰ্ক কৰি ৰাখিছোঁ, এইবোৰ থাকিলে কি হয় আচলতে বেলেগ একো নাই, মানে এই লেভেলবিলাকৰ ওচৰত আহি পেলাই কি কৰিছে আচলতে, কেনেকুৱা কেণ্ডেল বনাইছে, নিফটি হওক বা বেংক নিফটি হওক, এনেকুৱা ওচৰত আহি কেনেকুৱা ধৰণৰ মানে ট্ৰেড কৰি আছে, সেইবিলাকৰ ওপৰত ডিচিশ্যনটো লৈ পেলাই মানে আপুনি বা মই নিজে ট্ৰেড লওঁ। সেইটো কাৰণে আচলতে এই লেভেলবিলাক মই মাৰ্ক কৰি ৰাখোঁ। আজি যেনেকৈ কথা এটা কৈছোঁ বোলে মাৰ্কেট অপেন হ'ল, 9:15 অপেন হ'ল, তললৈ আহি এই যিটো প্ৰথমৰ আমি ছাপৰ্ট লেভেল আঁকিছিলোঁ, বনাই ৰাখিছিলোঁ 24,480, সেইটো ব্ৰেক কৰিলে। ব্ৰেক কৰোঁতে এটা বস্তু চাইছোঁ যে ই একেবাৰে প্ৰথম ব্ৰেক কৰি পেলাই ডাইৰেক্ট গুচি অহা নাই, ই এবাৰ ওপৰলৈ টান খাইছে, মানে সেই 24,480 বা 500 লেভেলত থকা বায়াৰখিনিয়ে এবাৰ চেষ্টা কৰিছে মাৰ্কেটখনক ওপৰলৈ নিবলৈ। এই বস্তুখিনি মই ধৰি লওক চাই আছোঁ, ই চেষ্টা কৰিছে কিন্তু নোৱাৰিলে ৰাখিব। নোৱাৰাৰ কাৰণে কি হ'ল, পুনৰ চেলাৰে তললৈ মাৰ্কেটখনক লৈ আহিলে, কাৰণ অলৰেডি নিউজ ফ্ল' হৈয়ে আছে, বাজেটৰ কথা এইবোৰ চলিয়ে আছে। ত' আল্টিমেটলি তললৈ লৈ আহিলে। আহি পেলাই এটা বস্তু চাওক, 10:15 কি হ'ল, আমাৰ ছেকেণ্ড ছাপৰ্ট লেভেল আমি মাৰ্ক কৰি ৰাখিছোঁ যে 24,420, এইবোৰ লেভেলটো আমি আগতে উলিয়াই ৰাখিছোঁ ন। তো সেই লেভেলত আহি পেলাই ধৰি লওক পুৰা 10:15 আহি তাৰ ওচৰে পাজৰে এডাল হেমাৰ কেণ্ডেল বনাই দিলে। এতিয়া এইখিনিত হেমাৰ কেণ্ডেলডাল বনোৱাৰ লগে লগে আমি এক্টিভ হৈ যাব লাগে মানে, বা এতিয়া ধৰি লওক নৰ্মেল ডে হোৱাহেঁতেন, মই আচলতে এইখিনি ট্ৰেড নাই লোৱা, কিন্তু নৰ্মেল ডে হোৱাহেঁতেন মই এই হেমাৰ কেণ্ডেলডাল দেখাৰ লগে লগে মই ধৰি লওক ট্ৰেড কৰিবলৈ মই ৰেডি হৈ গ'লোহেঁতেন। কাৰণ মই দেখিছোঁ যে ওপৰৰ পৰা তললৈ আহি আছে মাৰ্কেটখন, আহি পেলাই প্ৰথমৰ আমাৰ ছাপৰ্ট ভাঙিলে, তাত চেষ্টা কৰিছিলে বায়াৰসকলে, নোৱাৰিলে, পুনৰ ই তললৈ আহিলে, আহি পেলাই ছেকেণ্ড যিটো ছাপৰ্ট লেভেল য'ত আমাৰ বায়াৰ আছে বুলি আমি মাৰ্ক কৰি ৰাখিছোঁ, তাত আহি পেলাই এডাল হেমাৰ কেণ্ডেল বনাই দিলে, যিডাল মানে বুলিছ কেণ্ডেল বুলি আমি জানো। তো সেইখিনি নৰ্মেল ডে হোৱাত মই ইয়াত ধুনীয়াকৈ ট্ৰেড লৈ লওঁ হিচাপত চাবলৈ গ'লে। আৰু তাৰপিছতো এটা বস্তু চাওক, ই ধুনীয়াকৈ মুভমেণ্ট দিছেও, মুভমেণ্ট ক'লৈকে দিলে, এই 500 লেভেলটো ব্ৰেক কৰি পেলাই ই মোটামুটি 24,550 ওচৰলৈকে মুভমেণ্ট দিছে। কিন্তু যিহেতু আজি বাজেট ডে, বাজেটৰ নিৰ্মলা বাইদেৱে স্পীচ দিয়ে আছে, তো মুভমেণ্ট থাকিব বুলি আমি চিয়'ৰ আছিলোঁ। চ' সেইটো কাৰণে কোনো ধৰণৰ ট্ৰেড সেইটো সময়লৈকে লোৱাই নাই। তাৰপিছতে এডাল দেখিলেনে, এই 11:15 এডাল ডাঙৰ ৰেড কেণ্ডেল আহি ক'লৈকে আহিছিলে, আহোঁতে 24,300 অলমষ্ট 80 ওচৰ পাজৰলৈকে এডাল কেণ্ডেলতে মুভমেণ্ট দি দিছিলে। তো যাৰ যদি এই হেমাৰডালত কোনোবাই ট্ৰেড লৈ পেলাই ষ্টপ লছ ৰাখিছিলে হেমাৰৰ তলত, তো আল্টিমেটলি চবৰে ষ্টপ লছ একদম পুৰা মাৰি দিছে। কিন্তু আৰু এটা বস্তু মন কৰক, যেতিয়া এই হেমাৰডাল বনাইছে নহয় 10:15, তেতিয়া RSI ভেলুটো চাওকচোন। RSI ভেলু সেইটো সময়ত আমাৰ যিটো RSI যিটো লোৱাৰ বেন আছে 30 ওচৰে পাজৰে আহি গৈছিলে আচলতে সেইটো সময়ত। চ' সেইটো কাৰণে সেইডাল দেখিও মানে কনফিডেঞ্চ আহে যে এতিয়া হয়তো আমি কল বাই কৰিব পাৰোঁ, যাতে মাৰ্কেটখন হয়তো ওপৰলৈ উঠিবলৈ চেষ্টা কৰিব। ঠিক তেনেকৈ এই যিডাল 11:10 কেণ্ডেল বনাইছিলে গ্ৰীণ কালাৰ, 11:10 কেণ্ডেল যিডাল এই টপত যিডাল বনিছে আচলতে, সেইডাল বনোতো RSI ভেলুটো আমাৰ চক মোটামুটি প্ৰায় 70, যিটো হায়েষ্ট আমাৰ ৰেঞ্জ, তাৰ ওচৰে পাজৰে গুচি গৈছিলে। কিন্তু আৰু এটা অকণমান দেখিবলৈ এম নিচিনা বনিছিলোঁ আচলতে RSI, তো বনি পেলাই সেইডাল তললৈ আহিছে। আহি পেলাই কিন্তু আমাৰ যিটো 50 ৰেঞ্জ আছে RSI, তাতে মোটামুটি ছাপৰ্ট লৈ পেলাই বহুত দেৰি আছিলে। আৰু এই যিটো 24,480 লেভেল আছিলে, সি আচলতে তাৰপিছৰ পৰা ৰেজিষ্টেঞ্চ হিচাপে কাম কৰিবলৈ আৰম্ভ কৰিলে। 24,480 মানে 500 লেভেলটোৱে এবাৰ তাক ভাঙিলে ৰাতিপুৱাই, তাৰপিছত পুনৰ তাক ভাঙি পেলাই ওপৰলৈ গুচি গ'ল, তাক পুনৰ আকৌ ভাঙি পেলাই তললৈ অহাৰ পিছত সেইবাৰ সি ৰেজিষ্টেঞ্চ হিচাপে ভালকৈ কাম কৰি আছিলে। আৰু বহুত দেৰি তাৰ আশে পাশে ট্ৰেড কৰি থকাৰ পিছত পুনৰ এডাল ডাঙৰ কেণ্ডেল আহিলে 12:15, সেইটো সময়ত হয়তো চাগে ই টেক্স লগা কথা কৈ আছিলে বাইদেৱে। চ' সেইডাল অহাৰ লগে লগে সেইডালেতো একেবাৰতে বহুত ডাঙৰ মুভমেণ্ট দি দিছে, প্ৰায় ষ্টাৰ্টিং 470 পৰা 284লৈকে সেইডাল একেডাল কেণ্ডেলতে মুভমেণ্ট দি দিছে। কিন্তু কি হৈছে কথাটো, যদিও তাৰপিছত মুভমেণ্ট দিলে, সেইডাল কেণ্ডেলতে আচলতে মই RSI ভেলু চাইছিলোঁ। RSI ভেলু সেইটো সময়ত আমাৰ যিটো লোৱাৰ বেণ্ড আছিল 30 ক্ৰছ কৰি পেলাই অলৰেডি আৰু তললৈ আহিবলৈ ষ্টাৰ্ট কৰিলে। আৰু যিমানেই অভাৰচোল এৰিয়াত মানে ট্ৰেড কৰিবলৈ আৰম্ভ কৰি দিলে ধৰি লওক, তাৰপিছত দুডাল কেণ্ডেল ডাঙৰ ডাঙৰ কেণ্ডেল আছে আচলতে। তো মই এটাই বস্তু চাই আছিলোঁ যে মই আৰু পুট নলওঁ মানে, কাৰণ প্ৰথম অৱস্থাত এই ইয়াত পুট ল'ব লগীয়া যিটো মানে স্থান আছিলে ধৰি লওক, এই 12টা
5-10 আশে পাশে সেইটো সময়ত যিহেতু পুটৰ কোনো ধৰণৰ প্লেন কৰিব নোৱাৰিলোঁ বা মোৰ নিচিনা চাগে আৰু বহুতে পৰা নাই এইটো মুভমেণ্টত প্লেন কৰিব তো এইডাল আমি অকল মইতো চাই থাকোঁতেই গ'লোঁ এইডাল বনিলে তাৰপিছতে নেক্সট কেণ্ডেল ৰেড বনিলে তাৰপিছত নেক্সট কেণ্ডেল ৰেড বনিলে তো ধাৰে মাৰ্কেট তললৈ যেতিয়া আহি আছিলে আচলতে সেইটো সময়ত ভাবিছিলোঁ যে গোটেইসোপা যিহেতু ছাপোৰ্ট লেভেল ভাঙি পেলাই আহি আছে মাৰ্কেট চ' পুট লওঁ নেকি কিন্তু আৰু এটা চাওকচোন তলত আমি লেভেল বনাই ৰাখিছিলোঁ 24,100 24,300 লেভেলৰ তলত আমি প্ৰায় 24,100 এটা লেভেল আমি বনাই ৰাখিছিলোঁ ছাপোৰ্ট জোন হিচাপে চ' এইটো যিহেতু ওচৰ পাই গৈছিলেহি সেইটো কাৰণেও আচলতে মই কোনো ধৰণৰ পুট লোৱা নাছিলোঁ আৰু মনতে ভাবি থৈছিলোঁ যে যদি কেনেবাকৈ 24,100 ওচৰত মই কিবা ছাপোৰ্ট লোৱা নিচিনা দেখোঁ তেতিয়াহ'লে কল চাইডে প্লেন কৰিম আৰু ঠিক মই 24,100 ভাঙোতেই আচলতে এই কেণ্ডেলডালতে তলফাললৈ আহোঁতেই মই কল চাইডে প্লেন কৰি এণ্ট্ৰি লৈছিলোঁ আৰু সেইটো কেলৈ লৈছিলোঁ কণ্টিনিউ 3ডাল ডাঙৰ ৰঙা কেণ্ডেল বনি অহাৰ পিছত 4 নম্বৰডালত ৰিভাৰ্চেল হৈ যোৱাৰ মানে চান্স বহুত বেছি থাকে আৰু RSI ভেলু সেইটো সময়ত কমপ্লিট মানে 15 পাই গৈছিলেগে 14-15 পাই গৈছিলেগে মানে অভাৰ চল্ড হৈ গৈছিলে চ' সেইটো সময়ত সেইটো কাৰণে সেই ৰিস্কটো লৈছিলোঁ বেছি পইণ্টৰো এছ এল ৰখা নাছিলোঁ খুব বেছি 20 পইণ্টৰ মই এছ এল ৰাখিছিলোঁ কিন্তু সেই একেডাল কেণ্ডেলতে মই আচলতে মানে মই এক্সিটো হৈ দিব পাৰিলোঁ প্ৰায় 110 পইণ্ট নে 100 তেনেকুৱা পইণ্ট মোটামুটি মই পাইছিলোঁ তো কাৰণ এইটো 24,000 পৰা মোটামুটি এডালত 24,000 প্ৰায় 24,290লৈকে গুচি গৈছিলে এডাল কেণ্ডেলতে চ' সেইটো কাৰণে মই আচলতে মাজতে এক্সিটো হৈ দিলোঁ কিন্তু ৰ'ব পৰা হেঁতেন আচলতে ভাল আছিলে চ' এনেকুৱাবিলাক কেলকুলেশ্যন কৰিবৰ কাৰণেকে আচলতে এই চাৰ্টত এই লেভেলবিলাক আচলতে মই বনাই থওঁ বা আপোনালোকেও আচলতে বনাই থোৱাটো ছাপোৰ্ট লেভেল হওক বা ৰেজিষ্টেঞ্চ লেভেলবিলাক আচলতে বনাই ৰখাটো প্ৰয়োজন বুলি মই ভাবোঁ আপোনালোকে ভাবে নাভাবে বেলেগ কথা তো ইয়াত আহোঁতে আচলতে যেতিয়া মোৰ ছাপোৰ্ট জোনত আহিলে RSI ভেলু মই দেখিছোঁ একেবাৰে অভাৰচল্ড হৈ গুচি গ'লে সেইটো সময়ত মই নিজে সাহস পাইছোঁ ল'বৰ কাৰণে যে মই কল চাইডত লওঁ ইমান যিহেতু মাৰ্কেট নিগেটিভ হৈ গ'ল কিন্তু এতিয়া মই কল ল'বলৈ মই সেইটো কাৰণে সাহস কৰিলোঁ আচলতে এইটো আচলতে মোৰ এগেইনষ্টতো যাব পাৰিলে মাৰ্কেটখন একো কথা নাই কিন্তু সেইটো সময়ত যিহেতু মই ছাপোৰ্ট বনাই ৰাখিছোঁ মোৰ নিজৰ বনাই ৰখা লেভেলতে আছে চ' সেইটো কাৰণে মই সাহস কৰিলোঁ ল'বৰ কাৰণে আৰু তাৰ ৰিৱাৰ্ডো পালোঁ ধৰি লওক নেক্সট কি কৰিলে তাৰপিছতে মাৰ্কেট লাহে লাহে ওপৰলৈ যাবলৈ আৰম্ভ কৰি দিলে আৰু ওপৰলৈ যেতিয়া যাবলৈ আৰম্ভ কৰি দিলে ই প্ৰথম গৈ পেলাই 24,300 লেভেলটো আচলতে ব্ৰেক কৰি পেলাই তাৰ ওপৰতে ছাষ্টেইন কৰিলে এতিয়া চাওক 24,360 ছাপোৰ্ট লেভেলটো বনাই ৰাখিছিলোঁ ই মাৰ্কেট তাৰ ওপৰত গৈ পেলাই যথেষ্ট সময় 360 লেভেলতে আচলতে যথেষ্ট সময় ই ট্ৰেড কৰি আছিলে মই এইখিনিতে আৰু এটা কল লৈছিলোঁ ই যেতিয়া ছেকেণ্ড টাইম ই 360 ৰেজিষ্টেঞ্চ লৈ পেলাই যেতিয়া ই 24,300 ব্ৰেক কৰিছিলে সেইটো সময়ত এই ৰঙা কেণ্ডেলডাল যেতিয়া আহিছিলে এটা দহৰ এই কেণ্ডেলডালৰ পিছত মই আচলতে পুট ল'বৰ কাৰণে মই ৰেডি হৈ আছিলোঁ একদম সঁচা কথা ক'বলৈ গ'লে মই পুট ল'বৰ কাৰণে ৰেডি হৈ আছিলোঁ আৰু মই হিচাপ কৰিছিলোঁ যে যদি কেনেবাকৈ এই কেণ্ডেলডালৰ পিছত আৰু এডাল ৰঙা কেণ্ডেল বনিবলৈ হয় ফ'ল' আপ কেণ্ডেল বনে তেতিয়াহ'লে অলমষ্ট আমি 24,100 এবাৰ ব্ৰেক কৰি পেলাই 24,000 ফাললৈ মানে মুভমেণ্ট দিব পাৰে চ' সেইটো কাৰণে মই পুট ল'বলৈ ট্ৰাই কৰিছিলোঁ মানে ৰেডি হৈ আছিলোঁ কিন্তু ছাডেনলি যেতিয়া গ্ৰীণ কেণ্ডেল বনি ই প্ৰায় 24,300 ওচৰতে ক্লজিং কৰি দিলে তেতিয়া মই সিদ্ধান্তটো সলনি কৰি পেলাই পিছৰ যিডাল ডজি কেণ্ডেল বনিছিলে আচলতে সেই ডজি কেণ্ডেলডাল ক্ল'জ হোৱা মুহূৰ্তত মই কল চাইডে আকৌ এণ্ট্ৰি লৈছিলোঁ মই আচলতে আজি ল'ব নালাগিছিলে সাধাৰণতে মই মোৰ 40 পইণ্টছ আজিতো প্ৰথমটোতে 110 পইণ্টছ আহি গৈছে তো তাৰপিছত আচলতে ল'ব নালাগিছিলে কিন্তু লৈ চালোঁ আৰু যিহেতু 110 পইণ্টছ মোৰ কালেক্ট হৈছিলে প্ৰথমটো ট্ৰেডত চ' সেইটো কাৰণে মই তাৰপৰা 20-30 পইণ্ট মই ৰিস্ক ল'ব পাৰোঁ কাৰণে আৰু এটা কল মই লৈছিলোঁ আৰু সেই কলটোৰ পৰা মই মোটামুটি ওলাই দিলোঁ এটা 50ৰ যিডাল কেণ্ডেল এইডাল চাওক এটা 50ৰ যিডাল কেণ্ডেল এই কেণ্ডেলডালত মই এক্সিট কৰি দিলোঁ আচলতে আৰু এক্সিট মই কেলৈ কৰিছিলোঁ কণ্টিনিউৱাছলি মই ট্ৰেডটো লোৱাৰ পিছত কণ্টিনিউ আচলতে এডাল দুডাল তিনিডাল গ্ৰীণ কালাৰ যিহেতু কেণ্ডেল বনি গৈছিলে তো 4 নম্বৰডাল বনোতেই আচলতে মই আঁতৰি দিছিলোঁ হয়তো মানে মই 5 নম্বৰডালত হয়তো ডাঙৰ ৰেড কেণ্ডেলডাল আহি যাব পাৰে বুলি মই এক্সিট হৈ দিছিলোঁ আৰু তেতিয়ালৈকে মোৰ হয়তো কিমান পইণ্ট মোটামুটি
44 নে 45 এনেকুৱা কিবা পইণ্ট মোৰ অলৰেডি কালেক্ট হৈ গৈছিলে চ' সেইটো কাৰণে মই এক্সিট হৈ দিছিলোঁ কিন্তু তাৰপিছত মাৰ্কেটখন আচলতে বহুত ওপৰলৈ গ'ল যথেষ্টই ওপৰলৈ গুচি গ'ল আচলতে কিন্তু ধৰি লওক সেই নিজৰ বান্ধি লোৱা প্ৰিন্সিপাল কাৰণে আচলতে ৰখি দিলোঁ আৰু সিমানতে কিন্তু প্লেনটো মোটামুটি ঠিকে আছিলে কাৰণ মই এইটো ধৰি লওক 24,300 যিটো লেভেল আমি মানে ছাপোৰ্ট জোন আমি বনাই ৰাখিছিলোঁ এইটো যথেষ্ট ষ্ট্ৰং ছাপোৰ্ট জোন আছিলে আৰু যিহেতু সেই 24,300 যিখিনি লেভেলৰ যিখিনি বায়াৰ আছিলে তেওঁলোকে যিহেতু ইমান ডাঙৰ এটা দহত বনাই এডাল ডাঙৰ কেণ্ডেলক যিহেতু ই ডাঙৰ কেণ্ডেলডালক এইটো চেলাৰ আছে ন ইমানখিনি চেলাৰক তেওঁলোকে হৰুৱাই পেলাই মাৰ্কেটখন পুনৰ 300 ওপৰলৈ লৈ আহিলে আচলতে চ' সেইটোতে মই কনফিডেন্স পাই পেলাই মই আচলতে কল চাইডে প্লেন কৰিছিলোঁ মই এটা বস্তু ধৰিব পাৰি আছিলোঁ যে ই হয়তো 24,500 লেভেলক টাচ কৰিবৰ কাৰণে যাব পাৰে আচলতে অকণমান ডব্লিউ পেটাৰ্ণো বনি আছিলে চ' সেইটো কাৰণেও সাহস এটা পাইছিলোঁ কিন্তু মানে মই ৰ'ব নোৱাৰিলোঁ এইখিনিত যিহেতু 40 পইণ্ট পাৰ হৈ গ'ল প্লাছ এডাল এইফালে বাজেট দে হয়তো এডাল ডাঙৰ কেণ্ডেল আকৌ পুনৰ আহি যাব পাৰে বুলি মই আচলতে এক্সিট হৈ দিলোঁ বাকী এইখিনিলৈকে মোটামুটি মাৰ্কেটখন ঠিকেই আছিলে তাৰপিছতো মাৰ্কেটখন ওপৰলৈ গ'ল আৰু শেষত যেনিবা শেষৰ ফালে মাৰ্কেট অকণমান ডাউন আহিছে সেইটো এটা বিশেষ চিন্তা কৰিবলগীয়া কাৰণ নাই কিন্তু কাইলৈৰ পৰা আচলতে কি হ'ব কাইলৈ কি হ'ব সেইখিনি আমি অলপ প্লেনিং কৰি ল'লে ভাল এতিয়া এটা বস্তু মন কৰক যে আমি দুটা ছাপোৰ্ট এই যিটো ছাপোৰ্ট আছিলে 24,360 ইয়াক মই এতিয়া ডিলিট কৰিছোঁ ইয়াক কেলে ডিলিট কৰিছোঁ মই কৈছোঁ আজি যিখিনি মুভমেণ্ট দিলে এইখিনি মুভমেণ্টত আমি এটা বস্তু চিয়ৰ হৈ গৈছোঁ যে 24,600 যিটো লেভেল আছিলে নিফটিয়ে সেইটো সি ভাঙিব আজিও নাই পৰা বাজেটখন যদি পজিটিভ বুলিও ধৰোঁ তথাপি সেই 24,600ক ভাঙিব নোৱাৰিলে যিহেতু ভাঙিব নোৱাৰিলে আৰু 24,500 তলত আচলতে ক্লজিং দিছে চ' সেইটো কাৰণে হাই চান্স আছে হয়তো কাইলৈ মাৰ্কেটত চেলিং আহি যাব পাৰে যদি কাইলৈ চেলিং আহি যায় কিবা কাৰণত তেতিয়াহ'লে এই ওচৰত থকা আচলতে লেভেলকেইটাই ইমান বিশেষ কাম কৰিব নোৱাৰে কাইলৈ কাৰণে বিশেষকৈ 24,420 লেভেলটো যদি প্ৰথমেই ভাঙি দিয়ে বা গেপ মই ফ্লেট অপেনিং হৈছে বুলিয়ে ধৰি লৈছোঁ 24,420 যদি মেইনটেইন কৰিব নোৱাৰে তেতিয়াহ'লে প্ৰথমতে ই হিট কৰিব 24,300ক আৰু 24,300 যদি ব্ৰেক কৰে তেতিয়াহ'লে কাইলৈ কিন্তু 24,100 বচাব নোৱাৰিব আচলতে 24,100 লেভেলটোৱে কাইলৈ বচাব নোৱাৰিব আমাক আৰু ই লগে লগে যদি 24,100 ব্ৰেক হৈ যায় তেতিয়াহ'লে 24,000 ডাইৰেক্ট যিটো লেভেল সেইটো ছাপোৰ্ট হিচাপে কাম কৰিব 24,100 কাইলৈ বিশেষ বচাব নোৱাৰিব এবাৰলৈ হয়তো অকণমান দেৰি ৰখাই দিব পাৰে সেইটো বেলেগ কথা কিন্তু বিশেষ ই ছাপোৰ্ট দিব নোৱাৰিব আচলতে কিন্তু 24,000টো হৈ গ'ল আমাৰ কাৰণে এটা ডাঙৰ ছাপোৰ্ট আৰু ডাঙৰ ছাপোৰ্ট হোৱা হেতুকে এনেকুৱা হ'ব যে হয়তো 24,000 অহাৰ লগে লগে এবাৰলৈ হ'লে ই বাউন্স ল'ব মানে আৰু বাউন্স লৈ পেলাই হয়তো চাগে 24,100 বা 110-15 লেভেললৈকে গৈ ই পুনৰ যদি তললৈ আহি পেলাই 24,000 ব্ৰেক কৰে তেতিয়াহ'লে কাইলৈ আমি নিফটিত 23,880 আৰু 23,800 লেভেল দেখি যাব পাৰোঁ আৰু 23,800 পিছত আমাৰ ডাইৰেক্ট এটা হেভি ছাপোৰ্ট জোন আছে সেইটো হ'ল 23,600 to 650 চ' এই লেভেলকেইটা মাৰ্ক কৰি ল'ব এনেই বনোৱা নাই আমি এই লেভেলকেইটা যথেষ্ট মানে চাই পেলাই বনোৱা হৈছে চ' এই লেভেলকেইটা যদি পাৰে মাৰ্ক কৰি ল'ব ওপৰলৈ যদি যাবলৈ হয় কাইলৈ যদি ওপৰ যাবলৈ হয় তেতিয়াহ'লে এতিয়াও এটাই বস্তু আছে যে 24,600 যিটো 24,600 যিটো ৰেজিষ্টেঞ্চ আছে তাক যদি ব্ৰেক কৰি পেলাই ছাষ্টেইন হৈ যাব পাৰে তেতিয়াহ'লে 24,680 লেভেলটো বাদ দিয়ক 24,680 কোনো ধৰণৰ ৰেজিষ্টেঞ্চে কাম নকৰিব কাইলৈ ই ডাইৰেক্ট 24,750 ফালে গতি কৰিব আচলতে আৰু 24,750 যদি ই ক্ৰছ কৰিবলৈ হয় তেতিয়াহ'লে ডাইৰেক্ট 24,900 বা আমি 24,900 ফালে গতি কৰিব চ' ওপৰলৈ যদি যাবলৈ হয় 24,600 ব্ৰেক কৰি ছাষ্টেইন হ'ব লাগিব ছাষ্টেইন হোৱাৰ পিছত যদি ই মানে আপছাইডৰ মুভমেণ্ট দিয়ে তেতিয়াহ'লে
24,750 আমাৰ প্ৰথমটো ৰেজিষ্টেন্স আৰু 24,900 মই 2 নম্বৰটো ৰেজিষ্টেন্স বুলি ধৰি ৰাখিছো কাৰণ ইয়াৰ মাজত প্লে কৰিলেও আমি যথেষ্টখিনি পইণ্ট পাম এনেটো টাৰ্গেটটো 25,000 টাৰ্গেটে আছে আমাৰ আজি ডেটটো দেখা যাওক ই পায় নে নোৱাৰে কিন্তু তললে ডাউন সাইডে যদি মুভমেন্ট দিয়ে তেতিয়া হলে আমি ভাল টাৰ্গেট আচলতে দেখা পাম কিন্তু দিয়ে নে নিদিয়ে আচলতে মাৰ্কেটৰ ওপৰত ডিপেন্ড কৰিব আজি ইমান ডাঙৰ ফল হৈছিলে বাজেটখন যেহেতু ইমান ভালো নহয় তাৰ পিছতো মাৰ্কেট ৰিকভাৰী হৈ পেলাই আচলতে য'ত ওপেন হৈছিলে তাৰ ওচৰে পাজৰে ক্লোজিং দিলে সেইটো কাৰণে বিশেষ একো অনুমান কৰিব পৰা নাই কিন্তু হলেও সাপোৰ্ট তলত ক'ত আছে সেই বস্তুখিনি মাৰ্ক কৰি ৰাখিছো আৰু সেই সাপোৰ্টখিনি আচলতে আমাৰ টাৰ্গেটো যদি আমি পুট সাইডে প্লেন কৰো সেইখিনি আমাৰ টাৰ্গেটো সো সেই হিচাপত প্লেন কৰিব বেংক নিফটি এবাৰ চাই লওঁ 5 মিনিটৰ চাৰ্টতে চাইছো বেংক নিফটি যোনে যিমানে নকক লাগিলে যিখিনি আমি ধৰি লওক লেভেল বনাই ৰাখিছো দেখিবলৈ লেতেৰা লাগে সঁচা কথা কিন্তু সেই লেভেলখিনি বনাই ৰখাৰ কাৰণে চাৰ্টখনত আমি আচলতে কি হয় সেই এৰিয়াটোত পাৰ্টিকুলাৰলি এৰিয়াটোত অহাৰ পিছত কি কৰি আছে আচলতে কেনেকুৱা ধৰণৰ কেন্ডেল বনাইছে সেইখিনিৰ ওপৰত বেছ কৰি পেলাই আমি ট্ৰেড প্লেন কৰো বা ট্ৰেড প্লেন কৰিব পৰা যায় সেইটো কাৰণে আচলতে বনাই ৰাখো লাগিলে দেখিবলৈ লেতেৰাই লাগক এতিয়া আজি কিনো কৰিলে বেংক নিফটিয়ে অলমোষ্ট সেম নিফটি নিচিনাই নিফটি নিচিনাই ওপেন যদিও হৈছিলে ই 500 ওপৰত 52,500 ওপৰত কিন্তু সাস্টেইন নহলে লগে তললৈ আহি আমাৰ যেটো 52,200 এটা সুপাৰ সাপোৰ্ট জোন হিচাপে আমি বনাই ৰাখিছিলো হেতুতে সাপোৰ্ট লৈ পেলাই বহুত সময় থাকিলে যথেষ্ট সময় থাকিলে কিন্তু হেকত 11:15 আমাৰ সেই সাপোৰ্ট জোনটো একেবাৰতে ভাঙি প্ৰথমটো যেটো আমাৰ টাৰ্গেট লেভেল বা সাপোৰ্ট আছিলে 52,000 লেভেল হেতুকু ভাঙি মোটামুটি আমাৰ যেটো সেকেন্ড লেভেল আছিলে 51,755 তাৰ ওচৰলৈকে আহি গৈছিল আচলতে 755 পোৱা নাই 800 সামথিং লৈকে আহি কিন্তু আহিলে যদিও তাক ক্লোজিংটো হি আচলতে 52,000 ৰ ওপৰতে কৰিলে তো বায়াৰ যথেষ্ট আছিলে মানে মাৰ্কেটত এক্টিভ হৈ পেলাই সেইটো কাৰণে সাপোৰ্ট এইবিলাক লেভেল বিলাক আচলতে বনাই ৰখা হয় ট্ৰেড লোৱা নাই বাৰু বেংক নিফটিত আজি কিন্তু মাৰ্কেটটো সব আলটিমেটলি তললৈকে আহিলে হেকলে গোটেই আমাৰ যিমানখিনি টাৰ্গেট আছিলে মই কৈছিলো ইয়াৰ আগৰ ভিডিঅটোত যে এইখিনি লেভেল আমি বনাই ৰাখিছো কিন্তু বহুত দিন আচলতে এই লেভেল কিটা ওচৰে পাজৰে মাৰ্কেট অহা নাছিলে কিন্তু বাজেট ডে দিনাখন আমি আচলতে মুভমেন্ট পাব পাৰো আৰু হেতুকে প্ৰমাণিত কৰি পেলাই আজি ধৰি লওক ডাঙৰ মুভমেন্ট আমি পাই গলো প্ৰত্যেকটো টাৰ্গেট আমাৰ হিট কৰিলে বা সাপোৰ্ট লেভেলৰ ওচৰলৈ আহিলে ব্ৰেক কৰিলে লাষ্টৰ যেটো 51,500 ৰ লেভেল আছিলে সেই লেভেলটোহে আচলতে মাৰ্কেটখন ধৰি পেলাই ওপৰলৈ লৈ যাব পাৰিলে এটা 15ত যেটো সাপোৰ্ট বনিছে বেংক নিফটিৰ সেই সাপোৰ্টটোৱে লাহে লাহে মাৰ্কেটখনক ওপৰলৈ লৈ গৈ পেলাই হেকত ক্লোজিং 51,778 ত দিলে ইয়াতো যদি চাই ই 51,500 ৰ লেভেল ব্ৰেক কৰি পেলাই 51,755 ৰ লেভেলকো ব্ৰেক কৰিলে ব্ৰেক কৰি পেলাই কিন্তু নেক্সট যেটো সাপোৰ্ট লৈছে তললৈ আহোতে হেতু সেই আমাৰ যেটো লেভেল আমি সেকেন্ড টাৰ্গেট বা সাপোৰ্ট লেভেল বনাই ৰাখিছিলো 51,755 সেইখিনিতে হেমাৰ কেন্ডেল বনাই পেলাই হি পুনৰ ওপৰলৈ গৈছে আৰু পুনৰ ওপৰলৈ গৈ পেলাই ৰেজিস্ট্যান্স কোড লৈছে এই যেটো 52,000 ৰ লেভেল আছিলে তাতে ৰেজিস্ট্যান্স লৈ পেলাই ডাউন সাইডে আহিলে আহিও এটা বস্তু চাওক হেকৰ ফাললে ই অকমানি হলো তিনটা 20 কেন্ডেল চাগে এডাল তিনটা 20 কেন্ডেল ডালো কিন্তু হেমাৰ কেন্ডেল হে বনাইছে তাকো 51,755 ৰ ৰেঞ্জত বনাই পেলাই গ্ৰীন কালাৰতে ক্লোজিং দিছে সো মাৰ্কেটখন মোটামুটি এনেটো চাবলৈ গলে যেটো সাপোৰ্ট জোন আছিলে এটা ডাঙৰ সাপোৰ্ট জোন 52,000 ৰ যেটো লেভেল আছিলে তাক ব্ৰেক কৰি যিহেতু তলত ডে ক্লোজ কৰিছে সো হেতু কাৰণে আমি নেগেটিভ বুলিয়ে ধৰিব লাগিব মাৰ্কেটখন বেংক নিফটি নেগেটিভ বুলিয়ে ধৰিম আৰু কাইলে যদি কেনেবাকে ই 51,500 ৰ লেভেলক যদি ই কাইলে ব্ৰেক কৰি পেলাই সাস্টেইন হৈ যায় তেতিয়া হলে 50,500 ৰ আমি প্ৰথমটো টাৰ্গেটৰ কাৰণে আগবাঢ়িম বা হেতুৱে আমাৰ প্ৰথমটো সাপোৰ্ট জোন হ'ব আচলতে আৰু 50,500 ক যদি ক্ৰছ কৰিবলৈ হয় ভাঙি দিয়ে
তেতিয়াহ'লে নেক্সট 50,300ত ছাপোৰ্ট পাম বা সেইটোৱে আমি টাৰ্গেট হিচাপে ল'ব পাৰিম আৰু 50,300ক যদি ব্ৰেক কৰে তেতিয়াহ'লে 50,100 বা 50,100টোৱে আমাক ছাপোৰ্ট হিচাপে কাম কৰিব কেনেবাকে যদি 50,500 ভাঙি দিয়ে আচলতে আমি আৰু ডাঙৰ টাৰ্গেট পাই যাব পাৰোঁ 49,000ৰ ফালেও আমি আচলতে গতি কৰিব পাৰোঁ তো চাই ল'ব লাগিব আচলতে তো ইমানখিনি বনোৱা নাই মোটামুটি 50,100লৈকে প্লেন কৰক 50,100লৈকে বৰ্তমান প্লেন কৰিলেও চলিব কাইলৈ দিনটোৰ কাৰণে বেংক নিফ্টিৰ কাৰণে আচলতে ইয়াতকৈ ডাঙৰ মুভমেণ্ট দিয়াটো পচিবল আৰু দিছেও আগতেও দেখিছে 2000 পইণ্টতো ইলেকশ্যনৰ সময়ত মুভমেণ্ট দি দিছে চ' সেইটো কাৰণে একো ডাঙৰ কথা নহয় কিন্তু প্ৰথমতে 51,500 লেভেলটো ব্ৰেক কৰিবলৈ দিয়ক ব্ৰেক কৰি যদি ছাষ্টেইন হৈ যায় তেতিয়াহ'লে আমি ডাউন চাইডে প্লেনিং কৰিব পাৰোঁ আৰু আপ চাইডে যদি প্লেনিং কৰিবলৈ হয় তেতিয়াহ'লে আচলতে 52,000ৰ ওপৰত যদি ছাষ্টেইন হৈ যায় 52,000ৰ লেভেলত যদি বেংক নিফ্টি কাইলৈ ছাষ্টেইন কৰে তেতিয়াহ'লে 52,200 ইয়াক এবাৰ ৰেজিষ্টেঞ্চ হিচাপে কাইলৈ কাৰণে কাম কৰিব এইটো ছুপাৰ ছাপোৰ্ট জোন আছিলে আচলতে এইটো কাটি দিওঁ এতিয়া ছাপোৰ্ট জোন হৈ থকা নাই বৰ্তমান 52,200 কাইলৈ আমাক ৰেজিষ্টেঞ্চ হিচাপে কাম কৰিব আৰু এইটো যদি 52,200ৰ ওপৰতো যদি ছাষ্টেইন হৈ যায় তেতিয়াহ'লে 52,500ৰ ফালে প্ৰথম বেংক নিফ্টি গতি কৰা আমি দেখিবলৈ পাম আৰু 52,500ৰ ওপৰত যদি ই ছাষ্টেইন হয় তেতিয়াহে বেংক নিফ্টিয়ে 53,000ৰ যিটো ৰাউণ্ড লেভেল আছে তাৰ ফালে গতি কৰিব বাকী ওপৰ চাইডে আচলতে বৰ বিশেষ ভবা নাই কাৰণ দেখিছে মাৰ্কেটখন আচলতে তললৈ গুচি আহিলে বেংক নিফ্টি যথেষ্ট আৰু এটা 52,000ৰ ইম্পৰ্টেণ্ট ছাপোৰ্ট ব্ৰেক কৰি পেলাই ই তলত ছাষ্টেইন হৈছে চ' সেইটো কাৰণে বহুত ওপৰলৈ যাব পাৰিব বুলি ভবা নাই কিন্তু ক'ব নোৱাৰি মাৰ্কেটে আৰু কাইলৈ বা কেনেকুৱা গতি লয় কাইলৈ যদি 500-600 পইণ্ট গেপ আপ অপেনিং হৈ পেলাই তাৰপিছত যদি পুনৰ 53 লেভেলৰ ফালে যাবলৈ আৰম্ভ কৰে তেতিয়াহ'লে হয়তো ই 53,200-400 লেভেলো পাই যাবগৈ পাৰে একো ডাঙৰ কথা নহয় খালি আমি চাব লাগিব যে কাইলৈ ই কেনেকুৱা ধৰণৰ অপেনিং দিয়ে আৰু অপেনিং দিয়াৰ পিছত কেনেকুৱা ধৰণৰ মুভমেণ্ট ই কৰে বাকী ধন্যবাদ আৰু দীঘলীয়া নকৰোঁ কাইলৈ যিহেতু অপশ্যন বায়াৰ হয় আমি এটা বস্তু সদায় মনত ৰাখিব গোটেই দিনটো আমাৰ কাৰণে নহয় আমি মাত্ৰ 4টা বা 5টা ট্ৰেডহে প্লেন কৰিব পাৰোঁ গোটেই দিনটোত তো তাৰ মাজতে খুব বেছি 2টা বা 3টা ট্ৰেড আমি ল'ব পাৰোঁ প্লেন কৰাটো আৰু লোৱাটো এটা পাৰ্থক্য আছে চ' সেইখিনি চাই পেলাই ট্ৰেডিং কৰিব ধন্যবাদ